ধুবুৰীৰ বন্দিহানা অঞ্চলৰ মাজিৰ আলগা গাঁৱৰ এখন চৰকাৰী বিদ্যালয়ত হুলস্থলীয়া পৰিৱেশ। শৌচাগাৰ নিৰ্মাণক কেন্দ্ৰ কৰি একাংশ ৰাইজে বিদ্যালয়ৰ পাঠদান চলি থকাৰ মাজতেই আক্ৰমণ কৰাৰ অভিযোগ। বিদ্যালয়খনত উপস্থিত বন্দিহানা আৰক্ষী। ধুবুৰী গৌৰীপুৰ শিক্ষাখণ্ডৰ অধীনস্থ 939 নং মল্লিকপাৰা LP স্কুলত চলি আছে এটা শৌচালয় নিৰ্মাণৰ কাম। তেনে সময়তে স্থানীয় একাংশ লোকে প্ৰথমে মিস্ত্ৰীসকলক বাধা প্ৰদান কৰে। তাৰ পিছতে বিদ্যালয়খনত পাঠদান চলি থকা অৱস্থাতে গাঁওখনৰ শমেশ আলীৰ নেতৃত্বত বৃহৎ দল এটাই প্ৰধান শিক্ষক মনিৰুজ্জামান আহমেদক শ্ৰেণীকোঠাৰ পৰা টানি বাহিৰলৈ নি বেয়াকৈ মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। ঘটনাৰ সন্দৰ্ভত প্ৰধান শিক্ষকগৰাকীয়ে স্থানীয় বন্দিহানা আৰক্ষীক খবৰ দিয়াৰ পিছতেই বিদ্যালয়ত উপস্থিত হয় আৰক্ষী। প্ৰধান শিক্ষক মনিৰুজ্জামান আহমেদে ইতিমধ্যে বন্দিহানা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও এতিয়ালৈকে কোনো এজনক আটক কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে। মই স্কুলত এটা কাম কৰি আছোঁ, টয়লেটৰ কাম কৰি আছোঁ। কাম কৰি থকা অৱস্থাত মিস্ত্ৰীসকলে কাম কৰি আছে। মই আকৌ ক্লাছ কৰি আছোঁ। ক্লাছ কৰি থকা অৱস্থাত মোটামুটি ছমেশ আলী আৰু লগত 40-50জন মানুহ আহিছে। অহাৰ পিছত মোক ক্লাছত সোমাই কেনে সিহঁতে কিবা উল্টা পুল্টা কোশ্চিন কৰিছে। কোশ্চিন কৰাৰ পিছত মই কৈছোঁ যে তোমালোকে কি আছে অফিচত চাবা, অফিচত যাই কেনে কাম বন্ধ কৰা নাই কি কৰা কৰিবা। সিহঁতে কি কৰিলে মোক গেঞ্জি কলাৰ ধৰি সিহঁতে ওলাই আনি কামৰ অধৰত লৈ গ'ল। মই পাঠদান কৰা অৱস্থাত সিহঁতে টানি ওলাই আহিছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে সন্মুখৰ পৰাই ওলাই লৈ আহিছে আৰু মিস্ত্ৰীসকলেও চাইছে। গোটেই মানুহ আছিল, বহুত মানুহ আছিল। থকাৰ পিছত এই কামৰ ওচৰত লৈ যায়, তাতে যাই মোক চোকা ওচৰেৰে হানাৰ প্ৰচেষ্টা কৰিছে। কৰাৰ পিছত আৰু মানুহ আছিল মোৰ ওচৰত, সিহঁতে ফিৰাইছে আৰু বাহিৰৰ পৰা আৰু যে 40-50জন মানুহ আছে গোটেইকেইটা ইটা দলিয়াইছিল। দুই এটা দলিয়াৰ পিছত লগা নাই, মোক ফেৰাইছে মিস্ত্ৰীসকলে। আৰু মিস্ত্ৰী দুজনে সেই ইটাটো তাৰ পৰা হাতৰ পৰা কিছুমান মানুহৰ পৰা লৈছে, মাৰিব দিয়া নাই। মই অলপৰ কাৰণে প্ৰাণে বাচিছোঁ। আৰু আমার নাম সলিমান। এখানে আমি কাজ করতে আছি। কাজ করতে আসা হয়তো কিবা কি গন্ডগোল হওয়ার পিছত আমি কাজ করা অবস্থাত কিবা কি মারপিট কিবা কি হয়েছে আমি তো দেখা নাই এইটো, কিন্তু হাল্লা চাল্লা বাস্তু পাইছোঁ। আকৌ আমি ওলাই আহিছোঁ। ওলাৰ পিছত এটা বুঢ়া এটা মানুহ আছিল, তাৰ লগত এটা ইটাৰ টুকুৰা আছিল। ইটাৰ টুকুৰাৰ পিছত হাল্লা চাল্লা কৰাৰ পিছত আমাৰ মাষ্টাৰটো যে আছে হেড মাষ্টাৰ সেইদিনা টানি লৈ গৈছে। লোৱাৰ পিছত বোলে তো কিবা কি মাৰপিট কৰিছে। কৰাৰ পিছত আমি ওলাই আহিছোঁ। ওলাই কেনে কিন্তু আহি কেনে আমি চাইছোঁ ইটাটো, অকল ইটাটো চাইছোঁ হাতত আছে। কিন্তু আবার আমার লিভারটুক আছে সেই এখানে পেলাই দিছে। আমি নাম সাবের আলী, 39 নং LP স্কুলের সভাপতি। আমি গিয়েছিলাম ডিমাতলা। ওইখান থেকে আইসা দেখি বহুতগুলা মানুষ। তারপরে শুনি যে হেডমাস্টার ক্লাসে আসছিল, ওইখান থেকে টাইনা বাই করিয়া মারপিট করছে। আর কিছু বল, সমেশ মানে তিরাই আসছিল।